Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো। যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয়, তেওঁ ঘৰ ক'ত, তেওঁ কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে ৰাজীৱ দেউৰী। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰীৰ জন্ম হৈছিল 6 ফেব্ৰুৱাৰী 1992 চনত। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰীৰ ঘৰ হ'ল লখিমপুৰত। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰীৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ লগতে পত্নী আৰু এগৰাকী কন্যা সন্তান আছে। তেওঁৰ মাতৃৰ নাম হৈছে জিতা দেউৰী আৰু দেউতাকৰ নাম হ'ল যোগেশ দেউৰী আৰু পত্নীৰ নাম হ'ল সুস্মিতা দেউৰী আৰু লগতে কন্যা সন্তানগৰাকীৰ নাম হ'ল পবিতৰা। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল জাপি চজিয়াত গোহাঁই LP স্কুলত আৰু কলেজ পঢ়িছিল লখিমপুৰ কমাৰ্চ এণ্ড LTK কলেজত। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰীয়ে অভিনেতা হোৱাৰ উপৰিও এজন জনপ্ৰিয় ইউটিউবাৰ হয়। তেওঁ ইউটিউব চেনেলটোৰ নাম হৈছে লোকিজ। জনপ্ৰিয় অভিনেতা ৰাজীৱ দেউৰী বহুতো অসমীয়া চিৰিয়েল আৰু অসমীয়া গানত অভিনয় কৰিছে। তেওঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ডম্বৰু চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু ৰাজীৱ দেউৰীৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিওটো আছিল ইমানেই। যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। তোমার বাবে হৃদয়তে রাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰ